নমস্কাৰ অসম এক্সাম সহায়িকা চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমি গুৱাহাটী হাইকোৰ্টৰ যিটো টাইপিষ্টৰ ভ্যাকেন্সি ওলাইছিলে তাৰে আমি কোৱেশ্চন পেপাৰখন কৰিম ইয়াতে আপোনাৰ টোটাল মাৰ্কস আছিল 100 আৰু এক্সামটো হৈছিল 13/2/2021 আৰু সময় আছিল 2 ঘণ্টা আৰু এক্সামটো হৈছিল দুপৰীয়া 1টা পৰা 3টা বজালৈকে ইয়াতে চাওক 100 মাৰ্কসৰ ভিতৰত জিকে পৰা কোৱেশ্চন আহিছিল 20 মাৰ্কসৰ জেনাৰেল এপটিটিউডৰ পৰা কোৱেশ্চন আহিছিল 20 মাৰ্কসৰ ইংলিছৰ পৰা কোৱেশ্চন আহিছিল 30 মাৰ্কসৰ কম্পিউটাৰৰ পৰা কোৱেশ্চন আহিছিল 10 মাৰ্কসৰ আৰু এছএমএছৰ পৰা কোৱেশ্চন আহিছিল 20 মাৰ্কসৰ আজি এই ভিডিওটোত আমি জিকে আৰু জেনাৰেল এপটিটিউড এইকেইটা টোটাল 40টা কোৱেশ্চন কৰিম বাকি নেক্সট পোৰশনখিনি মই নেক্সট ভিডিওটোত কৰাই দিম ঠিক আছে আহক আমি কোৱেশ্চনবোৰ চাও কোৱেশ্চন নম্বৰ 1 দিয়া আছে who amongst the persons mentioned below was not a president of India earlier মানে তলত উল্লেখিত কোনগৰাকী ব্যক্তি ভাৰতৰ ৰাষ্ট্ৰপতি নাছিল অপচন এ ডক্টৰ জাকিৰ হুছেইন অপচন বি ভৰাহাগিৰি ভেংকটাগিৰি অপচন সি নীলম সঞ্জীৱা ৰেড্ডি আৰু অপচন ডি কে ভি কে সুন্দৰম ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন ডি কে ভি কে সুন্দৰম আছিল সেকেন্ড চিফ ইলেকশন কমিশনাৰ অফ ইণ্ডিয়া আৰু ডক্টৰ জাকিৰ হুছেইন আছিল থাৰ্ড প্ৰেসিডেন্ট অফ ইণ্ডিয়া ভৰাহাগিৰি ভেংকটাগিৰি আছিল ফৰ্থ প্ৰেসিডেন্ট অফ ইণ্ডিয়া আৰু নীলম সঞ্জীৱা ৰেড্ডি আছিল সিক্সথ প্ৰেসিডেন্ট অফ ইণ্ডিয়া আৰু ফাৰ্ষ্ট চিফ ইলেকশন কমিশনাৰ অফ ইণ্ডিয়া কোন আছিল মনত ৰাখিব তেওঁ আছিল সুকুমাৰ সেন নেক্সট কোৱেশ্চন নম্বৰ 2 which of the following Indian rivers is the shortest in length মানে তলত দিয়া নদীসমূহৰ ভিতৰত কোনটো আটাইতকৈ শৰ্টেষ্ট হয় অপচন এ কৃষ্ণা অপচন বি মহানদী অপচন সি কাবেৰী আৰু অপচন ডি নৰ্মদা ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন সি কাবেৰী নেক্সট কোৱেশ্চন নম্বৰ 3 টো দিয়া আছে গোল্ডেন ৰিভলিউচন ইন ইণ্ডিয়া ইজ এছ'চিয়েটেড উইথ ভাৰতত হোৱা গোল্ডেন ৰিভলিউচন কিহৰ লগত জড়িত হয় অপচন এ ইনক্ৰিজ ইন দ্য প্ৰডাকশ্যন অফ গোল্ড ইন ইণ্ডিয়া অপচন বি ইনক্ৰিজ ইন দ্য প্ৰডাকশ্যন অফ হৰ্টিকালচাৰ প্ৰডাক্টছ ইন ইণ্ডিয়া অপচন সি ইনক্ৰিজ ইন দ্য প্ৰডাকশ্যন অফ এডিবল অইল ইন ইণ্ডিয়া আৰু অপচন ডি নান অফ দিছ ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন বি ইনক্ৰিজ ইন দ্য প্ৰডাকশ্যন অফ হৰ্টিকালচাৰ প্ৰডাক্টছ ইন ইণ্ডিয়া গোল্ডেন ৰিভলিউচন সময়ত কি হৈছিল ভাৰতবৰ্ষত হৰ্টিকালচাৰ প্ৰডাক্টছবিলাকৰ প্ৰডাকশ্যন বাঢ়ি গৈছিল হৰ্টিকালচাৰ প্ৰডাক্টছ মানে হৈছে ফ্লাৱাৰ্ছ ভেজিটেবলছ ফ্ৰুটছ এটচেট্ৰা আৰু 1991 পৰা 2003 এই সময়ছোৱাখিনি গোল্ডেন ৰিভলিউচন অফ ইণ্ডিয়া বুলি জনা গৈছিল আৰু নিৰপাক টুটেজ এখেত হৈছে ফাদাৰ অফ গোল্ডেন ৰিভলিউচন ইন ইণ্ডিয়া নেক্সট কোৱেশ্চন নম্বৰ 4 টো দিয়া আছে which of the following is true তলত দিয়া কোনটো শুদ্ধ হয় অপচন এ গুৱাহাটী হাই কোৰ্ট has jurisdiction over the state of Assam only অপচন বি গুৱাহাটী হাই কোৰ্ট has jurisdiction over the states of Assam Meghalaya and Arunachal Pradesh only অপচন সি গুৱাহাটী হাই কোৰ্ট has jurisdiction over the states of Assam Arunachal Pradesh Mizoram and Nagaland only অপচন ডি গুৱাহাটী হাই কোৰ্ট has jurisdiction over the states of Assam Arunachal Pradesh Mizoram and Meghalaya only ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন সি গুৱাহাটী হাই কোৰ্টৰ জুৰিছডিকশ্যনটো আসাম অৰুণাচল প্ৰদেশ মিজোৰাম আৰু অকল নাগালেণ্ডতে আছে নেক্সট কোৱেশ্চন নম্বৰ 5 টো দিয়া আছে স্বামীনাথন কমিটি which was constituted in the year 2004 in India relates to 2004 চনত গঠিত হোৱা স্বামীনাথন কমিটি কিহৰ লগত ৰিলেটেড হয় অপচন এ ফাৰ্মিং সেক্টৰ অফ ইণ্ডিয়া অপচন বি পেট্ৰলিয়াম সেক্টৰ অফ ইণ্ডিয়া অপচন সি এডুকেশ্যনেল সেক্টৰ অফ ইণ্ডিয়া আৰু অপচন ডি পাৱাৰ সেক্টৰ অফ ইণ্ডিয়া ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন এ ফাৰ্মিং সেক্টৰ অফ ইণ্ডিয়া স্বামীনাথন কমিটি ফাৰ্মিং সেক্টৰৰ লগত ৰিলেটেড হয় কোৱেশ্চন নম্বৰ 6 which of the following relates to domestic cricket competition in India তলত দিয়া কোনটো ভাৰতবৰ্ষৰ ডমেষ্টিক ক্ৰিকেট কম্পিটিশন হয় অপচন এ সন্তোষ ট্ৰফি অপচন বি দেওধৰ ট্ৰফি অপচন সি ধ্যানচান্দ ট্ৰফি আৰু অপচন ডি আগা খান কাপ ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন বি দেওধৰ ট্ৰফিটো হৈছে ক্ৰিকেটৰ লগত ৰিলেটেড আৰু হেতু হৈছে ইণ্ডিয়াৰ ডমেষ্টিক ক্ৰিকেট কম্পিটিশন ঠিক তেনেকৈ সন্তোষ ট্ৰফিটো হৈছে ফুটবলৰ লগত ৰিলেটেড আৰু ধ্যানচান্দ ট্ৰফিটো হৈছে হকিৰ লগত ৰিলেটেড আৰু আগা খান কাপটো হৈছে ফুটবলৰ লগত ৰিলেটেড নেক্সট কোৱেশ্চন নম্বৰ 7 দিয়া আছে which of the following rivers in India flows into the Bay of Bengal তলত দিয়া কোনখন নদী বে অফ বেংগলত গৈ পৰে অপচন এ মাহি অপচন বি নৰ্মদা অপচন সি সুবামাৰেখা আৰু অপচন ডি সতলুজ ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন সি সুবামাৰেখা নদীখন বে অফ বেংগলত গৈ পৰে কোৱেশ্চন নম্বৰ 8 দিয়া আছে who is the winner of the US Open 2020 men's single title
US Open 2020 মেন সিংগল টাইটেলৰ উইনাৰ কোন আছিল অপচন এ আলেকজেণ্ডাৰ জেভেৰেভ অপচন বি ডমিনিক থিয়েম অপচন সি নোভাক জকোভিক আৰু অপচন ডি এণ্ডি মুৰে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন বি ডমিনিক থিয়েম আছিল US Open 2020 মেন সিংগল টাইটেলছৰ উইনাৰ আৰু তেখেতে আলেকজেণ্ডাৰ জেভেৰেভক হৰুৱাইছিল নেক্সট কোৱেশ্চন নম্বৰ 9 টো দিয়া আছে The Assam High Court was inaugurated in the Old Commissioner's Office on 5th April 1948 by মানে Assam High Court to Old Commissioner's Office কোনে inaugurate কৰিছিল অপচন এ স্যাৰ হিৰালাল জে কানিয়া অপচন বি স্যাৰ ৰনাল্ড ফ্ৰান্সিছ লজ অপচন সি স্যাৰ আকবৰ হাইডেৰি আৰু অপচন ডি জাষ্টিস হলিৰাম ডেকা ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন বি স্যাৰ ৰনাল্ড ফ্ৰান্সিছ লজ স্যাৰ ৰনাল্ড ফ্ৰান্সিছ লজে আসাম হাই কোৰ্ট টু অল কমিশনাৰ্ছ অফিচত ইনগ্ৰেট কৰিছিল আৰু তেওঁ আছিল ফাৰ্ষ্ট চিফ জাষ্টিস অফ আসাম হাই কোৰ্ট আসাম হাই কোৰ্টৰ ফাৰ্ষ্ট চিফ জাষ্টিস আছিল স্যাৰ ৰনাল্ড ফ্ৰান্সিছ লজ আৰু স্যাৰ হিৰালাল জে কানিয়া আছিল ফাৰ্ষ্ট চিফ জাষ্টিস of India আৰু Sir Akbar Hyderi আছিল first governor of independent Assam স্বাধীন অসমৰ প্ৰথমগৰাকী ৰাজ্যপাল আছিল Sir Akbar Hyderi আৰু জাষ্টিস হলিৰাম ডেকা আছিল first Assamese justice of Guwahati High Court Guwahati High Courtৰ প্ৰথমগৰাকী অসমীয়া জাষ্টিস আছিল জাষ্টিস হলিৰাম ডেকা নেক্সট কোৱেশ্চন নম্বৰ 10 দিয়া আছে ইয়েলোষ্টন নেশ্যনেল পাৰ্ক ইজ সিটুৱেটেড ইন হুইচ অফ দ্য ফলোইং কান্ট্ৰিজ ইয়েলোষ্টন নেশ্যনেল পাৰ্ক ক'ত অৱস্থিত অপচন এ সাউথ আফ্ৰিকা অপচন বি ঘানা অপচন সি USA আৰু অপচন ডি ব্ৰাজিল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন সি USA ইয়েলোষ্টন নেশ্যনেল পাৰ্ক USA ত অৱস্থিত নেক্সট Question number 11 to dia ase which article of Indian Constitution is regarded as the heart and soul of the Constitution Bharatiya Sambidhanor kuntu article of heart and soul of the Constitution boli jana jay Option A Article 21 Right to life and liberty Option B Article 19 Freedom of speech and expression Option C Article 32 Right to constitutional remedies aru Option D none of these yare শুদ্ধ উত্তৰটো হৈছে Option C Article 32 Right to constitutional remedies Right to constitutional remedies মানে হৈছে সাংবিধানিক অধিকাৰ আৰু হেতু Article 32 ত উল্লেখ আছে আৰু হেতু আৰ্টিকলকে Heart and Soul of the Constitution বুলি জনা যায় Question number 12 দিয়া আছে The first Chief Justice of Guwahati High Court was Guwahati High Courtৰ প্ৰথমগৰাকী Chief Justice কোন আছিল Option A Sir R.F. Lodge Option B Sir E.A. Gate Option C Sir E.W. Elgar আৰু অপচন ডি স্যাৰ জন টেনেল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন এ স্যাৰ R.F. লজ ইয়াৰে উত্তৰটো মই অলপ আগতে কৈ দিছিলো গুৱাহাটী হাই কোৰ্টৰ প্ৰথমগৰাকী চিফ জাষ্টিস আছিল স্যাৰ R.F. লজ অৰ্থাৎ স্যাৰ ৰনাল্ড ফ্ৰান্সিছ লজ নেক্সট কোৱেশ্চন নম্বৰ 13 দিয়া আছে মিছন ইন্দ্ৰধনুষ ইজ এছ'চিয়েটেড উইথ মিছন ইন্দ্ৰধনুষ কিহৰ লগত জড়িত অপচন এ ৰিডিউসিং দ্য ইম্পেক্ট অফ বাৰ্ড ফ্লু অপচন বি ৱাটাৰ কনজাৰ্ভেশ্যন অপচন সি full immunization of children আৰু অপচন ডি মেডিকেল ইনস্যুৰেন্স টু পুৱাৰ ফেমিলিজ বিলো পভাৰ্টি লাইন ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন সি ফুল ইমিউনাইজেশ্যন অফ চিলড্ৰেন মিছন ইন্দ্ৰধনুষটো চিলড্ৰেনসকলক ফুল্লি ভেকচিন কৰাৰ লগত জড়িত হয় কোৱেশ্চন নম্বৰ 14 নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি ইজ হেডেড বাই নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি যাক শৰ্ট ফৰ্মত NDMA বুলি জনা যায় তাৰে হেড কোন হয় অপচন এ প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া অপচন বি হোম মিনিষ্টাৰ অফ ইণ্ডিয়া Option C Panel of members consisting of the Chief Secretaries of respective states আৰু Option D President of India ইয়াৰে শুদ্ধ উত্তৰটো হৈছে Option A Prime Minister of India ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকী National Disaster Management Authority হেড হয় নেক্সট কোৱেশ্চন নম্বৰ 15 দিয়া আছে Quad Group of Nations consist of Quad গ্ৰুপটো কোন কেইখন দেশৰ সমষ্টি Option A India Australia USA and Japan Option B India France Australia and Japan Option C India Sri Lanka USA and Japan আৰু Option D Australia USA Japan and France ইয়াৰে শুদ্ধ উত্তৰটো হৈছে Option A India Australia USA and Japan কোৱাড গ্ৰুপত ইণ্ডিয়া অষ্ট্ৰেলিয়া USA আৰু জাপান আছে
Question number 16. In which district of the state of Uttarakhand a disaster caused by glacier burst has recently occurred? মানে উত্তৰাখণ্ডৰ কোনখন ডিস্ট্ৰিক্টত গ্লেচিয়াৰ বাৰ্ষ্ট হৈ কিনে দুৰ্ঘটনা সংঘটিত হৈছে? অপশ্যন এ টেহৰি গড়ৱাল, অপশ্যন বি দেহৰাদুন, অপশ্যন চি চামোলি আৰু অপশ্যন ডি ৰুদ্ৰপ্ৰয়াগ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চামোলি। নেক্সট কুৱেশ্যন নম্বৰ 17 দিয়া আছে। ইন ইণ্ডিয়া Delhi shares its boundary with which of the following states? ভাৰতবৰ্ষত দিল্লীয়ে কোনকেইখন ৰাজ্যৰ সৈতে বাউণ্ডাৰী শ্বেয়াৰ কৰি আছে? অপশ্যন এ পাঞ্জাব অনলি, অপশ্যন বি পাঞ্জাব এণ্ড হাৰিয়ানা অনলি, অপশ্যন চি পাঞ্জাব হাৰিয়ানা এণ্ড উত্তৰ প্ৰদেশ অনলি আৰু অপশ্যন ডি হাৰিয়ানা এণ্ড উত্তৰ প্ৰদেশ অনলি। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি হাৰিয়ানা এণ্ড উত্তৰ প্ৰদেশ অনলি। দিল্লীয়ে হাৰিয়ানা আৰু উত্তৰ প্ৰদেশ এইকেইখনৰ সৈতে বাউণ্ডাৰী শ্বেয়াৰ কৰি আছে। কুৱেশ্যন নম্বৰ 18 দিয়া আছে। ইন ইণ্ডিয়া the Tropic of Cancer passes through which of the states of Northeast? মানে ভাৰতবৰ্ষত কোনকেইখন উত্তৰ পূবৰ ৰাজ্যৰ মাজেৰে ট্ৰপিক অফ কেঞ্চাৰ পাৰ হৈ গৈছে? অপশ্যন এ আসাম অনলি, অপশ্যন বি আসাম এণ্ড মণিপুৰ, অপশ্যন চি আসাম মেঘালয় এণ্ড নাগালেণ্ড আৰু অপশ্যন ডি মিজোৰাম এণ্ড ত্ৰিপুৰা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মিজোৰাম এণ্ড ত্ৰিপুৰা। মিজোৰাম আৰু ত্ৰিপুৰা এই দুখন উত্তৰ পূবৰ ৰাজ্যৰ মাজেৰে ট্ৰপিক অফ কেঞ্চাৰ পাৰ হৈ গৈছে। নেক্সট কুৱেশ্যন নম্বৰ 19 দিয়া আছে। Which of the following statements is not correct? তলত দিয়া কোনটো statement শুদ্ধ নহয়? Option A, the President of India is elected by the method of indirect election. Option B, a candidate for the President's office must be at least 45 years of age. Option C, a candidate for the President's office must be qualified to be elected as a member of Lok Sabha. আৰু Option D, President of India can be impeached only for violation of the Constitution of India. ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, এ কেণ্ডিডেট ফৰ দ্য প্ৰেচিডেণ্টছ অফিচ মাষ্ট বি এট লিষ্ট 45 years of age. মানে ভাৰতৰ প্ৰেচিডেণ্ট হ'বৰ কাৰণে মিনিমাম 45 years হ'ব লাগে বুলি লিখা আছে, কিন্তু সেইটো শুদ্ধ নহয়। মিনিমাম 35 years এজ হ'লে ভাৰতৰ প্ৰেচিডেণ্ট হ'ব পাৰে। কুৱেশ্যন নম্বৰ 20 দিয়া আছে। আণ্ডাৰ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া which provision empowers the parliament to establish by law a common high court for 2 or more states? মানে ভাৰতীয় সংবিধানৰ কোনটো আৰ্টিকল অনুসৰি পাৰ্লিয়ামেণ্টে দুখন বা তাতকৈ বেছি ৰাজ্যৰ কাৰণে কমন হাইকোৰ্ট এষ্টাব্লিছ কৰিব পাৰে? অপশ্যন এ আৰ্টিকল 324, অপশ্যন বি আৰ্টিকল 214, অপশ্যন চি আৰ্টিকল 231 আৰু অপশ্যন ডি আৰ্টিকল 215। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি আৰ্টিকল 231। নেক্সট কুৱেশ্যন নম্বৰ 21 পৰা জেনেৰেল এপ্টিটিউড ছেকশ্যনটো ষ্টাৰ্ট হৈছে। কুৱেশ্যনটো কি দিয়া আছে চাওক। ইন এ কোম্পানী 60% workers are male. এটা কোম্পানীত 60% workers মেল হয়। ইফ দ্য নাম্বাৰ অফ ফিমেল workers ইন দ্য কোম্পানী ইজ 800, যদি কোম্পানীটোত কাম কৰি থকা ফিমেল workersৰ সংখ্যা 800 হয়, হোৱাট ইজ দ্য নাম্বাৰ অফ মেল workers ইন দ্য কোম্পানী? তেনেহ'লে কোম্পানীটোত কাম কৰি থকা মেল workersৰ সংখ্যা আমাক উলিয়াব দিছে। এইটো সব কেনেকৈ কৰিব? ইয়াতে কৈছে যে 60% workers মেল হয়। আমি 60%টোক 60/100 লিখিব পাৰোঁ। এইটো কি মিনিং কৰিছে? যদি টোটেল ৱৰ্কাৰ্ছ 100 হয় তেনেহ'লে তাৰে 60 জন মেল হয়। এতিয়া আমি লিখি লওঁ, যদি টোটেল ৱৰ্কাৰ্ছ 100 হয় তেনেহ'লে তাৰে মেল ৱৰ্কাৰ্ছৰ সংখ্যা হৈ যাব 60। যদি টোটেলৰ 60 জন মেল হয় তেনেহ'লে বাকী ফিমেলখিনি কিমান হ'ব? 100ৰ পৰা 60 মাইনাছ কৰিলে আমি পাম 40, তেনেহ'লে বাকী 40 জন হৈ যাব ফিমেল। এতিয়া চাওক কুৱেশ্যনত কি দিছে, টোটেল ফিমেল ৱৰ্কাৰ্ছৰ সংখ্যা আছে 800, ঠিক আছে। এইটো যিটো 40 কৰছপন্স টু একচুৱেলি 800 হয়, ঠিক আছে। তেনেহ'লে আমি 1 ওলাব পাৰিম। 1 কৰছপন্স টু হৈ যাব 800/40। এইটো আমি ইউনিটৰী মেথডেৰে কৰিছোঁ। আমাক কি কৰিব দিছে? মেল ৱৰ্কাৰ্ছৰ সংখ্যা উলিয়াব দিছে। মেল হৈছে 60 জন, ঠিক আছে। তেনেহ'লে 60 কৰছপন্স টু কিমান হ'ব? 800/40 × 60, ঠিক আছে। এইটো চাওক 0 0 কেঞ্চেল যাব, 4ৰে 800 যাব 200 আৰু 200 × 6 হৈ যাব 1200, ঠিক আছে। এইটো হ'ব এনচাৰ। অপশ্যন ডিটো কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 22 ব্লাড ৰিলেশ্যনৰ কুৱেশ্যন হয়। কুৱেশ্যনটো কৰাৰ আগতে কেইটামান বস্তু জানি থৈ দিয়ক। ছাপ'জ এইটো হৈছে আপোনাৰ জেনেৰেশ্যন, তেনেহ'লে আপোনাৰ ওপৰত থাকিব আপোনাৰ মা দেউতাৰ জেনেৰেশ্যন আৰু একেবাৰে ওপৰত থাকিব আপোনাৰ ককা আইতাৰ জেনেৰেশ্যন। এতিয়া চাওক, যদি ছেম জেনেৰেশ্যনৰ কথা কয়, ছেম জেনেৰেশ্যন মানে কি? ছাপ'জ আপোনাৰ দাদা বাইদেউ ভণ্টিহঁতৰ কথা ক'লে তেনেহ'লে আমি ছেম লাইনত ড্ৰ কৰিম। আৰু যদি ল'ৰাৰ কথা কয় আমি সেইটো স্কুৱেৰ ৰিপ্ৰেজেণ্ট কৰিম, আৰু যদি ছোৱালীৰ কথা কয় আমি সেইটো ৰাউণ্ডেৰে ৰিপ্ৰেজেণ্ট কৰিম, ঠিক আছে। আৰু যদি কাপোলৰ কথা কয়, ছাপ'জ বিয়া হোৱা স্বামী স্ত্ৰীৰ কথা কয়, তেনেহ'লে এজন থাকিব ল'ৰা এজন থাকিব ছোৱালী, আৰু সেইটো সদায় আমি এনেকৈ স্কুৱেৰৰ ভিতৰত ৰিপ্ৰেজেণ্ট কৰিম। এতিয়া চাওক কুৱেশ্যনটো কি দিয়া আছে। এ লেডি গোয়িং উইথ এ বয় ইজ আস্কড বাই এ মেন এবাউট দ্য ৰিলেশ্যনশ্বিপ বিটুইন দেম।
মানে এগৰাকী লেডি এজন বয়ৰ সৈতে গৈ আছিল আৰু এজন মানুহে সিহঁতৰ মাজৰ সম্বন্ধৰ কথা সুধিলে দ্য ওমেন ৰিপ্লাইড ওমেনগৰাকীয়ে ক'লে যে মাই মেটাৰনেল আংকল এণ্ড দ্য আংকল অফ হিজ মেটাৰনেল আংকল ইজ দ্য ছেইম মানে লেডিগৰাকী যিগৰাকী মেটাৰনেল আংকল আৰু ল'ৰাটোৰ যিগৰাকী মেটাৰনেল আংকল হয় তাৰে আকৌ আংকলজন ছেইম হয় হাউ ইজ দ্য লেডি ৰিলেটেড টু দ্য বয় লেডিগৰাকী ল'ৰাটোৰ লগত কেনেকৈ ৰিলেটেড হয় এটা চাওক আমি ডায়াগ্ৰামটো কেনেকৈ ড্ৰ কৰিম প্ৰথমতে কি কৈছে ল'ৰাজনৰ যিগৰাকী মেটাৰনেল আংকল চাওক ছাপ'জ এইজন হৈছে ল'ৰাজন বয় যেহেতু বয় হয় আমি স্কুৱেৰ ভিতৰত ৰিপ্ৰেজেণ্ট কৰি দিলোঁ এতিয়া তাৰ মেটাৰনেল আংকল কোন হ'ব তাৰ মাকৰ যিজন ভায়েক বা দাদায়েক হ'ব ঠিক আছে প্ৰথমতে তাৰ মাকজন আমি ড্ৰ কৰি লওঁ মাকটো এটা জেনেৰেশ্যনৰ ওপৰত থাকিব আৰু মাকৰ ভায়েক বা দাদায়েক এজনে ড্ৰ কৰিলোঁ ছাপ'জ ভায়েক বা দাদায়েক আছে সেইটো সদায় স্কুৱেৰ হ'ব ঠিক আছে এতিয়া চাওক আকৌ এখেতৰ যিজন আংকল এখেতৰ আংকল কোন হ'ব এখেতৰ যিজন মাক হ'ব ঠিক আছে মাকটো এটা জেনেৰেশ্যনৰ ওপৰত থাকিব তাৰে আকৌ ভায়েকটো ঠিক আছে এইজন হৈ যাব আংকল এতিয়া এইটো কাৰ সৈতে ছেম বুলি কৈছে এইটো লেডিগৰাকীৰ মেটাৰনেল আংকলৰ সৈতে ছেম এতিয়া চাওক লেডিগৰাকী যদি এইটো হয় লেডিগৰাকীৰ মেটাৰনেল আংকল এইজন হ'বনে নাই চাওক লেডিগৰাকীৰ এইটো হৈছে ভায়েক তেনেহ'লে লেডিগৰাকীৰ মাক এগৰাকী হ'ব আৰু তেখেতৰ ভায়েকটো হৈ যাব লেডিগৰাকীৰ মেটাৰনেল আংকল ঠিক আছে মানে কি গম পালে চাওক লেডিটো বয়জনৰ কি হৈ যাব লেডিটো হৈ যাব বয়জনৰ মাক মানে ৰিলেশ্যনটো কি হ'ব অপশ্যন বি মাদাৰ এণ্ড ছান ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 23টো দিয়া আছে when we arrange the letters of the word VRAKIE in correct order we get the name of a river মানে আমি যদি এইটো কাৰেক্ট অৰ্ডাৰ এৰেঞ্জ কৰোঁ আমি এখন নদীৰ নাম পাওঁ fifth letter from left in that name is মানে সেই নামটোত লেফ্টৰ পৰা ফিফ্থ লেটাৰটো কি হ'ব সুধিছে আমি প্ৰথমতে যেটো দিয়া আছে লিখি লওঁ VRAKIE এতিয়া আমি কাৰেক্ট অৰ্ডাৰত মিলাব চেষ্টা কৰিম চাওক কেটো সিলেক্ট কৰি ললোঁ এ সিলেক্ট কৰিলোঁ ভি সিলেক্ট হৈ গ'ল ই সিলেক্ট কৰিলোঁ আৰ সিলেক্ট কৰিলোঁ আৰু আই এইটো হৈছে কাবেৰী হৈছে এখন নদীৰ নেম এটা কি কৈছে লেফ্টৰ পৰা ফিফ্থ লেটাৰ এইটো হৈছে লেফ্ট সাইড এইটো হৈছে ৰাইট সাইড লেফ্টৰ পৰা আপুনি চাওক ফিফ্থ লেটাৰ কোনটো হয় 1 2 3 4 5 এইটো হৈছে ফিফ্থ লেটাৰ মানে অপশ্যন এটো কাৰেক্ট হ'ব নেক্সট কুৱেশ্যন নম্বৰ 24 টো দিয়া আছে which of the following words is the odd one that does not belong to the group তলত কেইটামান ৱৰ্ড দিয়া আছে তাৰ পৰা odd one টো উলিয়াব দিছে অপশ্যন এ বেং অপশ্যন বি হিজ অপশ্যন সি হুইসেল আৰু অপশ্যন ডি উইং ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি উইং মানে হৈছে চকুটিত মৰা আৰু বেং হিজ আৰু হুইসেল এইকেইটা হৈছে সাউণ্ডৰ লগত ৰিলেটেড কুৱেশ্যন নম্বৰ 25 দিয়া আছে which of the following words is the odd one that does not belong to the group সেম আগৰ নিচিনাকৈ odd one টো উলিয়াব দিছে অপশ্যন এ ফল অপশ্যন বি হেন অপশ্যন সি লেম আৰু অপশ্যন ডি লিভাৰেট ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হেনক বাদ দি ফল লেম আৰু লিভাৰেট এইকেইটা হৈছে ইয়ং ওৱান্স অফ সাম এনিমেল ফলটো হৈছে বেবি হৰ্চ লেমটো হৈছে বেবি শিপ আৰু লিভাৰেটটো হৈছে বেবি হেয়াৰ আৰু হেনটো হৈছে ফিমেল ফৰ্ম অফ rooster next question number 26 টো দিয়া আছে select the correct option given below to complete the pattern এটো মিসিং নম্বৰ কোৱেশ্চন হয় এটো সব কেনে কৰিব 24 35 20 31 16 27 আৰু নেক্সট টাইম উলিয়াব লাগে এটো চাও 24 পৰা যদি আমি 4 মাইনাস কৰো 20 পাও 20 পৰা যদি আমি 4 মাইনাস কৰো 16 পাও তেনেহলে নেক্সট টাইমটো কি হ'ব 16 পৰা আমি 4 মাইনাস কৰিব লাগিব 16 minus 4 মানে হৈছে 12 মানে মিসিং টাইমটো 12 হৈ যাব অপচন বি টো কাৰেক্ট হ'ব নেক্সট কোৱেশ্চন নম্বৰ 27 টো দিয়া আছে if the letters of the word VERTICLE are arranged alphabetically how many letters will remain at the same position মানে ইয়াৰ যদি লেটাৰ কেইটা আমি alphabetically খজাও তেনেহলে কোনকেইটা লেটাৰ পজিশন সেম থাকিব এই সব কেনে কৰিব V E R T I C L E ঠিক আছে এটা চাও গুটেকেটা লেটাৰ এগেইনষ্ট এটা নাম্বাৰ থাকে তেনেকে চাও A মানে হৈছে 1 B মানে হৈছে 2 C মানে হৈছে 3 এনেকে একেবাৰে Z লৈকে Z টো হৈছে 26 ঠিক আছে এই ডিটেইলছ ভিডিও আমাৰ কোডিং ডিকোডিং বুলি এটা ভিডিও আছে হেতু চালে আপোনালোকে গম পাব এটা জাস্ট মই নাম্বাৰ কেটা কৈ গৈছো V মানে হৈছে 22 E মানে হৈছে 5 R মানে হৈছে 18 T মানে হৈছে 20 I মানে হৈছে 9 C মানে 3 L মানে 12 আৰু E মানে 5 ঠিক আছে
এটা কি কৰিব লাগিব আমি এটো এলফাবেটিক্যালি এৰেঞ্জ কৰিব লাগিব মানে সৰুৰ পৰা ডাঙৰলৈকে সজাব লাগিব কাৰণ চাও a2 হৈছে 1 আগতে আহিব b2 হৈছে 2 পিছত আহিব ঠিক আছে সৰুৰ পৰা ডাঙৰলৈকে সজালে এলফাবেটিক্যালি সজোৱা হৈ যাব এটো সব প্ৰথমতে কি আহিব প্ৰথমতে 3 টো সকলতকৈ সৰু 3 মানে হৈছে c আহি যাব ঠিক আছে তাৰপিছত আহিব e এটা হৈছে 5 এটা পাম e আৰু e এটো হৈছে 5 এটো হৈছে 5 তাৰপিছত কি আহিব তাৰপিছত আহি যাব 9 ঠিক আছে 9 মানে হৈছে i তাৰপিছত কি আহিব তাৰপিছত আহিব 12 ঠিক আছে 12 মানে হৈছে l তাৰপিছত আহি যাব 18 18 মানে হৈছে r তাৰপিছত আহিব 20 20 মানে হৈছে t আৰু একেবাৰে শেষত আহিব v v মানে হৈছে 22 এতিয়া চাও এতিয়া অৰিজিনাল পজিশন কাৰ সেম আছে v আৰু c চেঞ্জ হৈছে এটো নহব e আৰু e সেম আছে এটো হ'ব r আৰু e সেম নাই t আৰু i সেম নাই i আৰু l সেম নাই c আৰু r সেম নহয় l আৰু t সেম নহয় e আৰু v সেম নহয় মানে আমি কেটা সেম পালো অকল এটাৰে সেম পালো ঠিক আছে অপচন সি টো কাৰেক্ট হ'ব নেক্সট কোৱেশ্চন নম্বৰ 28 টো দিয়া আছে in a row of girls Veena is 12 from the start and 19 from the end মানে এটা row আছে ছোৱালীৰ তাতে suppose এগৰাকী Veena তাইৰ startingৰ পৰা যেটো পজিশন হেতু হৈছে 12 আৰু এন্ডিংৰ পৰা যেটো পজিশন হেতু হৈছে 19 এটা আমি লিখিলো Veenাৰ কাৰণে startingৰ পৰা যেটো পজিশন হেতু হৈছে 12 আৰু এন্ডিংৰ পজিশনটো হৈছে 19 in another row of girls Sunita is 14th from the start and 20th from the end মানে আৰু এটা row আছে ছোৱালীৰ suppose এইটো আৰু তাতে suppose এগৰাকী সুনিতা তাইৰ startingৰ পৰা যেটো পজিশন হেতু হৈছে 14th আৰু এন্ডিংৰ পৰা যেটো পজিশন হেতু হৈছে 20 এটো আমি লিখিলো সুনিতাৰ কাৰণে startingৰ পজিশনটো হৈছে 14 আৰু এন্ডিংৰ পজিশনটো হৈছে 20 how many girls are there in both the rows together মানে এইটো row আৰু এইটো row total girls কিমান আছে উলিয়াব লৈছে এটো চাও টোটাল উলিয়াটা ফৰ্মুলা আছে s plus e minus 1 হয় starting position plus ending position minus 1 এটো চাও আমি কি কৰিম এটা Veena যোনটো root আছে হেতু টোটাল girls উলিয়াম আমি টোটাল কিমান হ'ব s plus e minus 1 s মানে হৈছে 12 plus e মানে 19 minus 1 12 plus 19 মানে হ'ব 31 minus 1 আমি পাই গলো 30 মানে ফার্স্ট রোটোত আছে টোটাল 30 জন গার্লস ঠিক আছে এটা চাও সুনিতা যেটো রোট আছে আমি হেতু টোটাল গার্লস উলিয়াম চাও এটো কাৰণে কি হ'ব t s plus e minus 1 s মানে 14 plus 20 minus 1 এটো হৈ যাব 14 plus 20 মানে হ'ব 34 minus 1 মানে আমি 33 পাই গলো মানে সুনিতা যেটো রোট আছে তাতে টোটাল গার্লস আছে 33 এটা আমাক টোটাল দুটাৰ কথা সুধিছে মানে আমি এইটো আৰু এইটো প্লাস কৰি দিব লাগিব টোটাল গার্লস কিমান হ'ব 30 plus 33 মানে আমি পাই যাম 63 মানে অপচন সি টো কারেক্ট হ'ব নেক্সট কোৱেশ্চন নম্বৰ 29 পৰা 31 টো কি দিয়া আছে চাও 6 people j k l m n and o are holding a different number of flowers but not necessarily in the same order মানে এই ছজন মানুহে different number of flowers লৈ আছে j holds less than l but more than n মানে j তাতে l তকৈ কম flowers আছে কিন্তু n তকৈ বেছি আছে চাও এটা আমি কেনেকৈ লিখিম j তাতে l তকৈ কম আছে মানে j less than l হৈ যাব কিন্তু n তকৈ বেছি আছে মানে j greater than n হৈ যাব তাহত কি কৈছে m holds less flowers than n but more than o মানে m ৰ তাত n তকৈ কম আছে m ৰ তাত যে n তকৈ কম আছে মানে m less than n হৈ যাব কিন্তু o তকৈ বেছি আছে m ৰ তাত মানে m greater than o হৈ যাব তাহত কি কৈছে l does not hold the most number of flowers মানে l ৰ তাত সকলকৈ বেছি নাই l ৰ তাত যেটো সকলকৈ বেছি নাই মানে l টো কেতকৈ সৰু হৈ যাব কেটাত সকলকৈ বেছি আছে m holds 16 flowers m ৰ তাত 16 flowers আছে এটা চাওক কোৱেশ্চন নম্বৰ 29 টো কি কৈছে who amongst the following holds the third highest number of flowers ইয়াতিয়া কৈছে যে গুটেকেজনৰ ভিতৰত কাৰ তাতে third highest number of flowers আছে চাওক একেটাৰ তাত আছে সকলকৈ বেছি সেকেন্ড হাইয়েস্ট আছে ইয়াৰ তাতে আৰু থাৰ্ড হাইয়েস্ট আছে জে তাতে মানে আমি কি পালো অপচন ডি টো কাৰেক্ট পালো কোৱেশ্চন নম্বৰ 30 দিয়া আছে how many people hold more flowers than l l তকৈ কাৰ তাত বেছি ফ্লাৱাৰ আছে চাওক l তকৈ অকল কে তাতে বেছি ফ্লাৱাৰ আছে মানে এজনৰ তাত অকল বেছি ফ্লাৱাৰ আছে অপচন ডি টো কাৰেক্ট হ'ব নেক্সট কোৱেশ্চন নম্বৰ 31 দিয়া আছে if the difference between the number of flowers held by m and j is 12 then how many flowers does n possibly hold মানে কি কৈছে m আৰু j ৰ মাজত যেটো ফ্লাৱাৰ আছে তাৰ ডিফাৰেন্স হৈছে 12 এতিয়া চাওক
এমৰ তাতে আমি 16 থাকা বুলি গম পালো ঠিক আছে এমৰ তাতে আছে 16 এতিয়া জে আৰু এমৰ মাজত যদি ফ্লাৱাৰ ডিফাৰেন্স 12 হয় তেনেহলে জে তাত কিমান থাকিব চাও জে তাত এমত কি বেছি থাকিব তেনেহলে আমি যদি জেৰ ফ্লাৱাৰ সংখ্যা কিমানকে গুলাম এমৰ তাতে যিমান আছে তাৰ লগত যদি 12 প্লাস কৰি দিও আমি জে তাতে কিমান ফ্লাৱাৰ আছে গম পাই যাম এটা চাও এমৰ তাতে আছে 16 প্লাস 12 এটো কিমান হৈ যাব ইফাল হৈ যাব 8 এটো হ'ব 2 মানে 28 হ'ব মানে জে তাতে 28 টা ফ্লাৱাৰ্স আছে তেনেহলে খুদিছে এনৰ তাত কিমান থাকিব পাই চাও এনৰ তাতে 16 আৰু 28 তাৰ মাজতে ফ্লাৱাৰ থাকিব এটা চাও এটা গুটেকেটা অপচনৰ ভিতৰত অপচন ডি টো কাক হ'ব 22 কাৰণ চাও অকল 22 টোৱে 16 আৰু 28 ৰ মাজত আছে 34 টো 28 কে ডাঙৰ হৈ যাব 4 টো সৰু হৈ যাব আৰু 9 টো সৰু হৈ যাব নেক্সট কোৱেশ্চন নম্বৰ 32 টো ডাইৰেকচন আৰু ডিসটেন্সৰ কোৱেশ্চন হয় কোৱেশ্চনটো কৰাৰ আগতে এটা বস্তু জানি থৈ দিয়ক সাপোজ আপুনি উপপিনে মুখ কৰি আছে তেতিয়া আপোনাৰ এটো হৈছে ৰাইট ডাইৰেকচন আৰু এটো হৈছে আপোনাৰ লেফট ডাইৰেকচন এতিয়া চাওক আপোনাক কোৱা গ'ল যে আপুনি 90 ডিগ্ৰী লেফট টাৰ্ন কৰক 90 ডিগ্ৰী লেফট টাৰ্ন কৰা মানে হৈছে প্ৰথমতে আপোনাৰ পজিশন এটো আছিল 90 ডিগ্ৰী লেফট টাৰ্ন কৰাৰ পিছত আপোনাৰ পজিশন এটো হৈ যাব এটা চাওক আপোনাক যদি কয় 90 ডিগ্ৰী ৰাইট টাৰ্ন কৰক এটা চাওক আপোনাৰ পজিশন এটো আছিল 90 ডিগ্ৰী ৰাইট টাৰ্ন কৰাৰ পিছত আপোনাৰ পজিশন এটো হৈ যাব এটা আমি কোৱেশ্চনটো চাও A person starts walking from his home towards his friend's place মানে এজন মানুহ তেওঁৰ ফ্ৰেণ্ডৰ ঘৰলৈ গৈ আছে he walks for 25 meters towards west মানে 25 meters westলৈ গৈছে প্ৰথমতে আমি ডাইৰেকচন হি দি লও ঠিক আছে প্ৰথমতে আমি ডাইৰেকচন হি দি লৈছো এটো হৈছে ইষ্ট এটো হৈছে ওয়েস্ট এটো হৈছে নৰ্থ এটো হৈছে সাউথ ঠিক আছে এটা চাও সাপোজ মানুহজনে ইয়াৰ পৰা জাৰ্নি ষ্টাৰ্ট দিছে এতিয়া আমি এটা ঘাটত 5 মিটাৰছ আছে বুলি ধৰিম 25 মিটাৰছ ওয়েষ্টলৈকে যাব মানে 5 10 15 20 আৰু 25 ঠিক আছে তো এইখিনি পালি এটা চাওক তেখেতৰ ডাইৰেকচন ইফালে হৈ আছে নেক্সট কি কৈছে he takes a 90 degree right turn and walks for 20 meters এবাৰ তেওঁ 90 ডিগ্ৰী ৰাইটত ঘূৰিব 90 ডিগ্ৰী ৰাইটত ঘূৰাৰ লগে লগে তেওঁৰ ডাইৰেকচনটো এনেকুৱা হৈ যাব ঠিক আছে এটা 20 মিটাৰছ যাব মানে 5 10 15 আৰু 20 এটা তো এইখিনি আছে ঠিক আছে আৰু তেখেতৰ ডাইৰেকচন এটো হৈ আছে এটা কি কৈছে he again takes a 90 degree right turn and walks for 10 meters তেও আকৌ 90 ডিগ্ৰী ৰাইট টাৰ্ন লৈছে 90 ডিগ্ৰী ৰাইট টাৰ্ন লৈছে মানে এইবাৰটো ডাইৰেকচন এনেকুৱা হৈ গ'ল আৰু 10 মিটাৰছ গৈছে মানে 5 আৰু 10 এটা তো এইখিনি আছে এটা কি কৈছে চাও he then walks for another 10 meters after taking a 90 degree left এটা চাও তেওঁৰ ডাইৰেকচন হৈ আছে এনেকুৱা এবাৰটো 90 ডিগ্ৰী লেফট টাৰ্ন কৰিছে মানে এবাৰ তেও উপপিনে মুখ কৰি দিব আৰু কিমান গৈছে 10 মিটাৰছ গৈছে মানে 5 আৰু 10 এটা কি কৈছে টাৰ্নিং 90 ডিগ্ৰী টুৱাৰ্ডছ হিজ ৰাইট he walks for another 15 meters মানে এবাৰ তেও 90 ডিগ্ৰী আকৌ ৰাইট টাৰ্ন কৰিছে চাও এটাটা ডাইৰেকচনটো হৈছে এনেকুৱা ৰাইট টাৰ্ন কৰাৰ লগে লগে ডাইৰেকচনটো হৈ যাব এনেকুৱা আৰু কিমান মিটাৰ গৈছে 15 মিটাৰছ মানে 5 10 আৰু 15 মানে তেও এইখিনি উপস্থিত হ'ল এটা কি কৈছে ফ্ৰেণ্ডছ প্লেস পালে এটো হৈছে তেওঁৰ ফ্ৰেণ্ডৰ প্লেস এটা চাও how far and in which direction is the friend's place from his home এটো হৈছে তেখেতৰ হাউস ঠিক আছে ফ্ৰেণ্ডছৰ প্লেসটো হৈছে এটো মানে কোন ডাইৰেকচন আছে তেওঁৰ ফ্ৰেণ্ডছৰ প্লেসটো আৰু কিমান দূৰ আছে চাও এইখিনি আছিল আপোনাৰ 5 এইখিনি হৈছে 10 এইখিনি হৈছে 15 এইখিনি হৈছে 20 এইখিনি হৈছে 25 আৰু এইখিনি হৈছে 30 মানে ফ্ৰেণ্ডছৰ প্লেসটো 30 মিটাৰ ডিসটেন্সত আছে এই গুটেখিনি হৈ যাব 30 আৰু নৰ্থৰ পিনে আছে ঠিক আছে মানে অপচন বি টো কাৰেক্ট হ'ব 30 মিটাৰছ টুৱাৰ্ডছ নৰ্থ নেক্সট কোৱেশ্চন নম্বৰ 33 আৰু 34 টো সিটিং এৰেঞ্জমেন্টৰ কোৱেশ্চন হয় কোৱেশ্চনটো কৰাৰ আগতে দুটা বস্তু জানি থৈ দিয়ক যদি আপুনি ওপৰ পিনে মুখ কৰি থাকে তেনেহলে এইটো হৈছে আপোনাৰ ৰাইট সাইড আৰু এইটো হৈছে আপোনাৰ লেফট সাইড আৰু যদি আপুনি তল পিনে মুখ কৰি থাকে তেনেহলে এইটো হৈছে আপোনাৰ ৰাইট সাইড আৰু এইটো হৈছে আপোনাৰ লেফট সাইড এটা আমি কোৱেশ্চনটো চাও A B C D E F and G are playing cards sitting in a circle মানে ইহঁতে সাৰ্কেলত বহি কাৰ্ডছ প্লে কৰি আছে আমি সাৰ্কেলটো ড্ৰ কৰি লও এইটো হৈছে এটা সাৰ্কেল আমি আৰু এটা সাৰ্কেল ড্ৰ কৰিম কিয় কৰি অলপ পিছতে গম পাব দুটা সাৰ্কেল ড্ৰ কৰি লও ঠিক আছে এটা চাও সাতজন মানুহ আছে 1 2 3 4 5 6 7 তেনেকৈ নেক্সটৰ কাৰণেও 1 2 3 4 5 6 7 আৰু ইহঁতে ভিতৰ পিনে মুখ কৰি থাকিব যেটো খেলি আছে ভিতৰ পিনে চাই থাকিব তেনেকৈ নেক্সটৰ কাৰণেও ভিতৰ পিনে এৰডাল দি দিব এটা চাও আমি কি দিয়া আছে চাও এতে দিয়া আছে F is second to the right of G মানে G ৰ second right of F আছে
যদি আমি জিটো ইয়াতে থাকা বুলি ধৰো জিটো ইয়াতে আছে জি ৰাইট সাইড এইটো সাইডে হ'ব ঠিক আছে এটা চাও জি সেকেন্ড রাইটত মানে 1 আৰু 2 ইয়াতে থাকিব f দুটাৰ কাৰণে f টো ইয়াতে থাকিব এটা চাও নেক্সট কি কৈছে b is neighbor of f but not of e b হৈছে f ৰ neighbor মানে f ৰ কাষত b থাকিব তেনে হলে b টো আমি ইয়াৰে কাৰণে ইয়াতে থাকা বুলি ধৰো আৰু নেক্সটৰ কাৰণে b টো ইয়াতে থাকা বুলি ধৰো সেই কাৰণে আমি দুটা ডায়াগ্ৰাম ড্ৰ কৰিছো কাৰণ চাও b দুটা পজিশন আহি গল ন ঠিক আছে এটা ডায়াগ্ৰামত ড্ৰ কৰিবলৈ অল দিগদাৰ হয় কিন্তু কৈছে যে b টো e ৰ নেইবাৰ নহয় মানে b ৰ কাষত e থাকিব নোৱাৰে হেতু মন ৰাখিব ঠিক আছে b ৰ কাষত e থাকিব নোৱাৰে তে চাও নেক্সট কি কৈছে e the neighbor of c is 4 to the right of g মানে e হৈছে c ৰ নেইবাৰ আৰু e টো g ৰ 4th ৰাইটত আছে এটা চাও g ৰ 4th ৰাইটত মানে 1 2 3 4 ইয়াতে থাকিব e তেনেকৈ ইয়াতেও e থাকিব 4th ৰাইটত এটা চাও কি কৈছে c ৰ কাষত e থাকিব ঠিক আছে কিন্তু b ৰ কাষত e থাকিব নোৱাৰে এটো ইয়াতে কন্ডিশনটো দিয়া আছে কিন্তু চাও এটো ডায়াগ্ৰামত b ৰ কাষত e আহি গল মানে এটো ডায়াগ্ৰাম হ'ব নোৱাৰে ঠিক আছে এতিয়া আমি এটো ডায়াগ্ৰামত সব ড্ৰ কৰিম এতে কি কৈছে b ৰ কাষত e থাকিব নোৱাৰে আৰু c ৰ কাষত e আছে যেহেতু c ৰ কাষত e আছে ইয়াতে হয়তো c টো থাকিব পাৰে নাইবা ইয়াতে c থাকিব পাৰে ঠিক আছে আমি স্লেশটো দিলো কাৰণ c ৰ পজিশন এতিয়ালৈকে ফিক্স হোৱা নাই এটা নেক্সট কি কৈছে চাও d is between e and a d টো e আৰু a ৰ মাজত আছে চাও e আৰু a e আৰু a যদি মাজত থাকিবলৈ হয় এটো ইয়াতে থাকিব লাগিব আৰু ইয়াতে d থাকিব লাগিব ইয়াতে যদি d থাকিব লাগে ইয়াতে c থাকিব নোৱাৰে তেনেহলে c টো ইয়াতে থাকিব ঠিক আছে এইটো হৈছে ডায়াগ্ৰাম সবৰে পজিশন ফিক্স হৈ গল এটা চাও কোশ্চেন নম্বৰ 38 কি দিয়া আছে who is fourth to the left of g মানে g ৰ 4th লেফটত কোন আছে চাও g ৰ লেফট ইটো সাইডে চাই চাব 1 2 3 4 g ৰ 4th লেফটত থাকিব c থাকিব ঠিক আছে মানে অপচন c টো কাৰেক্ট হ'ব তাৰপিছত কোশ্চেন নম্বৰ 34 দিয়া আছে who is to the immediate left of g g ৰ ইমিডিয়েট লেফটত কোন আছে g ইমিডিয়েট লেফটত a আছে মানে অপচন a টো কাৰেক্ট হ'ব নেক্সট কোশ্চেন নম্বৰ 35 টো কি দিয়া আছে চাওক how many even numbers are there in the following series of numbers each of which is preceded by an odd number but not followed by an even number মানে এইটো এটা সিরিজ দিয়া গৈছে তাতে আপোনাক ইভেন নাম্বাৰ উলিয়াব দিছে জিটোৰ আগত preceded মানে হৈছে আগত odd number আছে but not followed বুলি কৈছে কিন্তু পিছত even number নাই মানে কি odd number থাকিব মানে odd even odd এইটো আমি উলিয়াব লাগে এটা আমি সিরিজত প্ৰথমতে even number বিচাৰো ঠিক আছে এটা চাও 4 টো হৈছে even number 4 ৰ আগত odd আছে ঠিক আছে কিন্তু 4 ৰ পিছত even number হৈ গল এটা আমি সিলেক্ট কৰিব নোৱাৰো তেনেকৈ চাও নেক্সট even numberটো হৈছে 8 8 ৰ আগতে even আছে কিন্তু আমাক odd থাকিব লাগে এটো আমি সিলেক্ট কৰিব নোৱাৰো তেনেকৈ চাও নেক্সট even numberটো হৈছে 6 এটা চাও 6 ৰ আগত odd আছে আৰু পিছতো odd আছে মানে এইটো এটা আমি পাই গলো তেনেকৈ চাও নেক্সট even number হৈছে 2 এটা চাও 2 ৰ আগতো odd আছে পিছতো odd আছে মানে এইটো আমি সিলেক্ট কৰিব পাৰিম তেনেকৈ চাও নেক্সট even number কি পালো আমি 8 এটা চাও 8 ৰ আগত odd আছে আৰু পিছতো odd আছে মানে এইটো আমি সিলেক্ট কৰিব পাৰিলো ঠিক আছে আৰু even number নাই তেনেহলে কেটা পালো আমি 1 2 আৰু 3 অপচন ডি টো কাৰেক্ট হ'ব নেক্সট কোশ্চেন নম্বৰ 36 আৰু 37 টো কি দিয়া আছে চাওক in each of the following questions arrange the words in a meaningful logical order and then select the appropriate sequence from the alternatives given below for each of the group of words মানে কি কৈছে আপোনাক কেটামান ওয়ার্ড দিয়া গৈছে তাৰ পৰা আপোনাক মিনিংফুল লজিক্যাল অৰ্ডাৰটো উলিয়াব দিছে কোশ্চেন নম্বৰ 36 ত দিয়া আছে মাদাৰ চাইল্ড মিল্ক ক্ৰাই স্মেল এটো চাও গুটেকেটা অপচনৰ ভিতৰত অপচন বি টো কাৰেক্ট হ'ব কেনে কাৰেক্ট হ'ব মই কৈ দিছো চাও এটা চাইল্ড আছে মানে টুটো সিলেক্ট হ'ল চাইল্ডটোৱে কান্দিছে ক্ৰাই কৰিছে মানে 4 টো সিলেক্ট হ'ল আৰু ক্ৰাই কৰিছে কাৰণে মাক আহিছে মানে 1 টো সিলেক্ট হ'ল আৰু মাকে আহি কিনে মিল্ক দিছে ঠিক আছে 3 টো সিলেক্ট হ'ল আৰু মিল্ক দিয়াৰ পিছত চাইল্ডটোৱে স্মাইল কৰিছে মানে 5 টো সিলেক্ট হ'ল ঠিক আছে তাহলে চাও কোশ্চেন নম্বৰ 37 ত দিয়া আছে ভেজিটেবল মার্কেট কাটিং কুকিং ফুড এটা গুটেকেটা অপচনৰ ভিতৰত অপচন বি টো কাৰেক্ট হ'ব চাও কেনে কাৰেক্ট হ'ব মই কৈ দিছো প্ৰথমতে কি হ'ল মার্কেটলৈ গল 2 টো সিলেক্ট হ'ল মার্কেটত যোৱাৰ পিছত ভেজিটেবলছ কিনিলে 1 টো সিলেক্ট হ'ল ভেজিটেবলছ কিনাৰ পিছত কাটিং কৰিলে ভেজিটেবলছ কাটিলে 3 টো সিলেক্ট হ'ল তাৰপিছত কুকিং কৰিলে 4 টো সিলেক্ট হ'ল আৰু কুক কৰাৰ পিছত ফুড ৰেডি হৈ গল মানে 5 টো সিলেক্ট হৈ গল ঠিক আছে নেক্সট কোশ্চেন নম্বৰ 38 টো দিয়া আছে fill in the blank with the correct term out of the given alternatives মানে আমাক মিসিং টার্মটো উলিয়াব দিছে এটো চাওক আমি কেনে কৰিম টি ইউ দিয়া আছে তাৰ পিছত আমি উলিয়াব লাগে তাৰপিছত দিয়া আছে এন ও আৰু দিয়া আছে এক্স ওয়াই এটা চাওক প্ৰত্যেকটো লেটাৰ এগেইনষ্টত এটা নাম্বাৰ আছে আৰু আমাৰ কোডিং ডিকোডিংৰ ভিডিওটো আপোনালোকে চাব তাৰপৰা আপোনালোকে গম পাব যে প্ৰত্যেকটো লেটাৰ এগেইনষ্টত কি নাম্বাৰ আছে এটা আমি ডাইৰেক্ট লিখি গৈছো
টিৰ ভেলুটো হৈছে 20, ইউ হৈছে 21, তেনেকৈ এনৰ ভেলু হৈছে 14, অ হৈছে 15, এক্সৰ হৈছে 24, ৱাই হৈছে 25। এতিয়া চাওক 24ৰ পৰা যদি আমি 9 মাইনাছ কৰি দিওঁ আমি 15 পাম, হয়নে? মানে কি গম পালে, ফাৰ্ষ্ট লেটাৰটোৰ পৰা যদি আপুনি 9 মাইনাছ কৰি দিয়ে তেনেহ'লে লাষ্ট লেটাৰটো পাই যাব। তেনেকৈ আমি এই টাৰ্মটো উলিয়াম। এতিয়া চাওক 14 আছে ইয়াতে, 14ৰ পৰা যদি আমি 9 মাইনাছ কৰি দিওঁ আমি কি পাম, 5 পাই যাম, ঠিক আছে? আৰু 5টোৰ এগেইনষ্টত লেটাৰ কোনটো আছে, সেইটো লেটাৰ হৈছে ই, ঠিক আছে? যদি ই হয় আমি পাই গ'লোঁ লাষ্ট লেটাৰটো ই হ'ব। এতিয়া অপশ্যনটো চাওক, অপশ্যন ডিটো কাৰেক্ট হ'ব, কাৰণ ডি ই আছে ইয়াতে, লাষ্ট লেটাৰটো ই আছে, মানে আমি কি পাই যাম, ডি ই পাই যাম, ঠিক আছে? নেক্সট কুৱেশ্যন নম্বৰ 39টো দিয়া আছে, ইফ দ্য ইংলিছ এলফাবেট ইজ ৰিটেন ইন বেকৱাৰ্ড অৰ্ডাৰ দেন হোৱাট উইল বি দ্য 13th letter to the left of the third letter from the right। মানে কি কৈছে, যদি আমি ইংলিছ এলফাবেটখন বেকৱাৰ্ডছ লিখোঁ, মানে এ বি চি ডি এনেকৈ যদি আমি বেকৱাৰ্ডছ লিখোঁ, তেনেহ'লে সুধিছে যে ৰাইটৰ পৰা যিটো 3 নম্বৰ লেটাৰ, এইটো হৈছে ৰাইট ডাইৰেকশ্যন, এইটো হৈছে লেফ্ট ডাইৰেকশ্যন। ৰাইটৰ পৰা যিটো 3 নম্বৰ লেটাৰ হ'ব তাৰে 13th লেফ্টত কোনটো লেটাৰ থাকিব। এইটো চাওক কেনেকৈ কৰিব, এইটো কৰাৰ আগতে এটা বস্তু জানি থৈ দিয়ক, যদি ছেম ডাইৰেকশ্যন দিয়া থাকে, মানে লেফ্ট দিয়া থাকে বা ৰাইট দিয়া থাকে, তেতিয়া আমি সদায় মাইনাছ কৰিম। আৰু যদি অপজিট ডাইৰেকশ্যন দিয়া থাকে, মানে লেফ্ট ৰাইট দিয়া আছে, ৰাইট আৰু লেফ্ট দিয়া আছে, আমি সদায় প্লাছ কৰিম। এইটো মই কি কৈছোঁ আপোনালোকে কুৱেশ্যনটো কৰিলে বুজি পাব। চাওক ইয়াতে কি কৈছে, লেফ্টৰ পৰা 13 আৰু ৰাইটৰ পৰা 3rd, এইটো চাওক অপজিট ডাইৰেকশ্যন দিয়া আছে, অপজিট ডাইৰেকশ্যন দিয়া থাকিলে আমি সদায় প্লাছ কৰিম। এইটো প্লাছ কৰি দিয়ক, 13 + 3, 13 + 3 = 16 হৈ যাব। এইটো চাওক ক'ৰ পৰা সুধিছে, ফ্ৰম ৰাইট, ৰাইটৰ পৰা 16 লেটাৰ কোনটো হ'ব। এনেকৈ যদি চাই আপোনালোকে ৰাইটৰ পৰা 16 লেটাৰ, ৰাইটৰ পৰা 16 লেটাৰ আপোনালোকে পি পাই যাব, ঠিক আছে? অপশ্যন এইটো কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 40 দিয়া আছে, চুজ দ্য অড ওৱান ফ্ৰম দ্য ফলোয়িং, মানে অডটো বিচাৰি উলিয়াব দিছে। এতিয়া চাওক ইয়াতে কি দিয়া আছে, 8110, আমি কি কৰোঁ গোটেইকেইটা ডিজিট প্লাছ কৰি চাওঁ, 8 + 1 + 1 + 0, আমি পাই যাম 10। ঠিক তেনেকৈ চাওক 9 + 1 + 0 + 0, এইকেইটা প্লাছ কৰিলে পাম 10। নেক্সটটো চাওক 1 + 1 + 8 + 9, এইকেইটা প্লাছ কৰিলে পাম 19। আৰু ইফালে চাওক 1 + 2 + 3 + 4, এইকেইটা প্লাছ কৰিলে পাম 10। ইয়াতে চাওক এইটোও 10 পালোঁ, এইটোও 10 পালোঁ আৰু এইটোও 10 পালোঁ, কিন্তু এইটো আমি 19 পাইছোঁ, মানে অপশ্যন চিটো কাৰেক্ট হ'ব। জিকে আৰু জেনেৰেল এপ্টিটিউডৰ পাৰ্টটো ইতিমধ্যে কমপ্লিট হ'ল। আপোনালোক নেক্সট পাৰ্টটো মই নেক্সট ভিডিঅ'ত দি দিম। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ আকৌ নেক্সট ভিডিঅ'ত লগ পাম। আজিলৈ থেংক ইউ।